নমস্কাৰ। আজি ৰবিবাৰ আৰু যিসকলে জ্যোতিষ বিশ্বাস কৰে, যাৰ ৰবি গ্ৰহ বেয়া হৈ আছে, তেওঁলোকে নিশ্চিতভাৱে আজিৰ এই ৰবিবাৰৰ দিনটোত ভগৱান সূৰ্য নামত অৰ্ঘ্যদান কৰিব পাৰে বা সূৰ্য প্ৰণাম কৰিব পাৰে। সূৰ্য প্ৰণাম হ'ল ওম জবা কুসুম শংকাচং কাশ্যপেয়ম মহাদ্যুতিম ধান্তাৰিং সৰ্ব পাপবিঘ্নো প্ৰণতস্মিন দিৱাকৰম। এটা তামৰ ঘটি বা গিলাচত ভাল শুদ্ধ পানী লৈ তাত অকণমান হালধিৰ গুড়ি মিহলাই এটা ৰঙা জবা ফুল দি সূৰ্য ভগৱানৰ ফালে চাই যদি এই মন্ত্ৰফাঁকি পাঠ কৰি সূৰ্যটোৰ ফালে পানীখিনি দিয়াৰ দৰেকৈ দিয়ে, তেতিয়াহ'লে আপোনালোকৰ যি ৰবি গ্ৰহৰ দোষ বেয়া চলি আছে সেয়া অতি সোনকালে ভাল হয় বুলি ধাৰণা কৰিব পাৰি। ৰবি গ্ৰহ বেয়া হৈ থাকিলে মন মগজু অস্থিৰ লাগে, ক'তো থাকি ভাল নালাগে, কোনো এটা কাম কৰিয়ে ভাল নালাগে আৰু টকা পইচা হাতলৈ নাহে। গতিকে এইখিনি নিয়ম কৰি চাবচোন কেনেকুৱা পায়। নমস্কাৰ।